বৰপেটা ৰোডৰ মজিয়াত চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা এটা ঘটিছে। এই মুহূৰ্তত আমাৰ হাতলৈ অহা আন এক খবৰ, 5জনীয়া ডকাইতৰ দল এটাই পিষ্টল লৈ লুটপাট কৰিছে। প্ৰতিষ্ঠান এখনৰ সকলো কৰ্মচাৰীক বন্দী কৰি ল'লে, হাত ভৰি বান্ধি লুটি নিছে সকলোখিনি। চেনকৰ শ্ব'ৰুম তাৰ পৰা লুটি নিছে নগদ ধন, লগতে 12 কোটি টকাৰ সোণ। ডাঙৰ ঘটনা, দিন ডকাইতিৰ ঘটনা, সোণৰ বিপণীতে এটি লুটপাটৰ ঘটনা। আজি কিছু বছৰ পূৰ্বে গুৱাহাটী মহানগৰীত তেনেকুৱা লুটপাটৰ ঘটনা এটা ঘটিছিল। এই মুহূৰ্তত আন এটা খবৰ আহিছে বৰপেটা ৰোডৰ পৰা। হাহাকাৰ লাগিছে, প্ৰায় 12 কোটি টকাৰ, পুনৰ কম, চেনকৰ শ্ব'ৰুমৰ পৰা লুটি নিছে নগদ ধনৰ লগতে 12 কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ। মুখত মাস্ক পৰিধান কৰি আহিছিল হিন্দীভাষী ডকাইতৰ দলটো। শ্ব'ৰুমৰ CCTVৰ তাত হাৰ্ড ডিস্ক ভাঙি লৈ গৈছে আনকি ডকাইতৰ দলে, যাতে কোনো ক্লু ৰৈ নাযায়। ইতিমধ্যে বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। চাঞ্চল্যকৰ দিন ডকাইতি আৰু ডাঙৰ ঘটনা এই মুহূৰ্তত জনাম বৰপেটা ৰোডত। প্ৰথম কথাটো আমি জনাম যে বৰপেটা ৰোডত এখন সোণৰ গহনালয় এখনত এখন ডাঙৰ সোণৰ বিপণী, চেনকোত এটা ডাঙৰ ঘটনা য'ত 12 কোটি টকাৰ সোণৰ গহনা লৈ উধাও হৈছে। ভয়ংকৰ ঘটনা। আৰু বৰপেটা ৰোডৰ মজিয়াত চেনকোত এইখন যি বিপণী, তাত গোটেই সোণ ৰূপ খালী কৰি নিছে। সোণ ৰূপৰ ডায়মণ্ডৰ হীৰাৰ অৰ্থাৎ যি ধৰণৰ অলংকাৰ আছিল, 12 কোটি টকাৰ অলংকাৰ সম্পূৰ্ণৰূপে তাত লৈ গৈছে। আমাৰ হাতলৈ অহা ডাঙৰ খবৰ এটা, শ্ব'ৰুম এটা, ডাঙৰ শ্ব'ৰুম, ভিতৰত আপুনি শ্ব'ৰুমৰ গোটেই পৰিৱেশটো দেখিছে। তাত এটা আধুনিক শ্ব'ৰুম এটা, সোণৰ এটা গহনালয়। আৰু এই যি গহনালয় সোণ ৰূপেৰে ঠাহ খাই থকা, ইয়াত পিষ্টল লৈ 5জনীয়া ডকাইতৰ দল এটা সোমাইছে। এই ডকাইতৰ দলটোৱে হিন্দীত কথা পাতিছিল। আৰু যদি আপুনি সেই কাউণ্টাৰবোৰ চাই, এতিয়া কিন্তু তাত সোণ ৰূপৰ অলংকাৰ একো নাই, গোটেইবোৰ লুটি নিছে বুলি গম পোৱা গৈছে। আৰু কিছু তথ্যৰ বাবে আমি আমাৰ সাংবাদিকৰ সৈতে সংযুক্ত হ'ম। বৰপেটা ৰোডৰ মজিয়াত এই চাঞ্চল্যকৰ দিন ডকাইতি, 5জনীয়া ডকাইতৰ দল এটা আহিছিল, পিষ্টল হাতত আছিল, লুটপাট কৰিছে। প্ৰতিষ্ঠানখনৰ সকলো কৰ্মচাৰীক বন্দী কৰি হাত বান্ধি লুটি নিছে সকলো। চেনকো শ্ব'ৰুমৰ পৰা লুটি নিছে নগদ ধন, লগতে 12 কোটি টকাৰ সোণ, ৰূপ আৰু হীৰাৰ অলংকাৰ। 12 কোটি টকাৰ সোণ, ৰূপৰ হীৰাৰ অলংকাৰ লৈ গৈছে। মূৰত বন্দুক ধৰছে, ধৰি কিনে ওলাই আছে। পিছে হাত ওপৰ কৰ, হাতটো ওপৰত কৰিছোঁ। পিছে আৰু হাত পিছত বান্ধি দিছে, মুখত প্লাষ্টিক লগাই জোৰকে বান্ধি দিছে। পিছে ওলালে যেতিয়াই মুখত শব্দ কৰিবি গুলি মাৰি দিম, বহি থাক, চুপচাপ বহি থাক। তাৰপিছত চুপচাপ বহি আছোঁ। বন্দুক দুটাকৈ আছিল, 5জন। প্ৰথমতে আহি কেনে মোবাইলবিলাক লৈ গৈছে, চব মোবাইলবিলাক লৈ হাতবিলাক বান্ধি দিছে, মুখ বান্ধি দিছে। আৰু কৈছে কথা নকবি, আগতে মুখ বান্ধা নাই, আগতে কৈছে কথা নকবি, চুপচাপ বহি থাক। মূৰত পিষ্টল ধৰছে, যদি কোনোবাই মুখৰ পৰা মাত ওলায় এতিয়াই মাৰি দিম। কিন্তু হিন্দী কৈছে, হিন্দী ভাষা কৈছে। গোটেইখিনি লৈ গৈছে ছাৰ, সোণা আৰু পইচা লৈ গৈছে। আৰু মেনেজাৰক মাৰছে। ইতিমধ্যে কৰ্মচাৰীসকলৰ ভাষ্য শুনিছে গহনালয় যেনেকৈ বিহেভিয়াৰ কৰোঁ, কৈছোঁ কি চাব, কয় কি এইটো দেখা। তাৰপিছত ডাইৰেক্ট 2জন সুমি কেনে আমি ইয়াত আছিলোঁ, ডাইৰেক্ট মোক বন্দুক এনেকৈ দেখাইছে। দেখাই পেলাই কৈছে যে হাত উচা কৰ, বাহিৰত ওলা। গোটেইখিনি বাহিৰত ওলাই আমাক লগে লগে তলত বহিব দিছে। বহাৰ পিছত আমাৰ হাত মুখ গোটেই বান্ধি দিছে। তাৰপিছত আমাৰ ছাৰ বাহিৰত গৈছে। ছাৰ অহাৰ লগে লগে ছাৰক লাঠি মাৰি কেনে, ছাৰক পেলাই কেনে, ছাৰক বান্ধি কেনে চোৰ মাৰি পেলাই তাৰপিছত চব বস্তু পিনে উলছে, মোবাইল চবাইল চব লৈ গৈছে। মই সোমাই কিনে আমাক বন্দুক এনেকৈ দেখাইছে ওলাক বুলি। তাৰপিছত আমি ওলাই পেলাই আহিছোঁ। তাৰপিছত আমাক এনেকৈ হাত চাত চব বান্ধিছে, মুখ চুখ একো লৰবাই পৰা নাই। আৰু আমাক একো ক'ব দিয়া নাই, চব লৈ কেনে তাৰপিছত আৰু লৈ আমাক ভিতৰত লৈ ৰাখিছে। গোটেইকেইটাক ভিতৰত লৈ কেনে লাইট টাইট চব অফ কৰি দিছে। আমাৰ মোবাইল টোবাইল চব লৈ আহিছে। আমি টাইম চাব পৰা নাই কেইটা বজাত হৈছে, অলপ আগতে হৈছে, 12:30 এনেকুৱা টাইমতে হ'ব। তাৰপিছত আমি ভিতৰত গৈছোঁ, যোৱাৰ পিছত আমাক লক কৰি কেনে বাহিৰত চব লৈ, মোবাইলটো খালি লকাৰৰ ভিতৰত চবৰ কেইটা থৈ তাৰপিছত ওলাই গুচি গৈছে। চবে কালি কৈছে যে আৱাজ কৰিলে মাৰি দিম বুলি এনেকৈ কৈছে। পুলিচক খবৰ, আমাৰ গোটেই হাত চাত বান্ধা আছিল। পাছত আমি কোনো ৰকম মোবাইলটো ওলাই বাহিৰত দাদাহঁতক ফোন কৰি আহি পেলাই তাৰপিছত কোনে খবৰ কৰিছে আমি নাজানো। আৰু তেওঁলোকে ভয়ংকৰ সেই বিৱৰণ দাঙি ধৰিছে। তেওঁলোকে সেইখিনি সময়ছোৱাত কেনেকুৱা এটা অৱস্থাৰ সন্মুখীন হৈছিল। ইয়াত বৰপেটা ৰোডৰ মজিয়া অৰ্থাৎ তাত ক'বলৈ গ'লে চহৰৰ অঞ্চল। আৰু তাত
এই যিখন বৃহৎ এক গহনালয় নিজাববীয়া তেওঁলোকৰ সিকিউৰিটি ব্যৱস্থা সাধাৰণতে থাকে আজি কি হৈছিলে সেয়া আমি ক'ব নোৱাৰিম এতিয়াও কিন্তু সাধাৰণতে আমি দেখো যে গহনাৰ বিপণীবোৰত বা এনেকুৱা ডাঙৰ শ্ব'ৰুমবোৰত তাত অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা থাকে কিন্তু ডকাইত সোমাল পিস্তল দেখুৱালে পিস্তল দুৱালে হাত ভৰি বান্ধিলে মুখ বান্ধিলে কৰ্মচাৰীসকলৰ মহিলা কৰ্মচাৰীসকলৰ আৰু তাৰপিছত তেওঁলোকক মাটিত বহিবলৈ দিছে তাৰপিছত এফালৰ পৰা লুট কৰি দিছে এই মুহূৰ্তলৈকে পোৱা তথ্যখিনি মতে প্ৰায় 12 কোটি টকাৰ সোণৰ গহনা ৰূপৰ অলংকাৰ হীৰাৰ অলংকাৰ সকলোবোৰ লুট কৰি নিছে এই মুহূৰ্তত যদি আপুনি শ্ব'ৰুমৰ যদি ভিতৰৰ সেই আইনাৰ শ্ব'কেছবোৰ চাই সম্পূৰ্ণৰূপে খালী কৰি নিছে সকলো লুটি নিছে তাত একো এৰা নাই সকলোখিনি লুট কৰি নিছে আৰক্ষীৰ দল উপস্থিত হৈছে ডাঙৰ খবৰ এক্সক্লুসিভ এই মুহূৰ্তত ভিতৰৰ ভিজুৱেলছ আমি দেখুৱাইছো আমাৰ সাংবাদিকৰ সৈতে আমি কিছু সময় পিছতে সংযুক্ত হ'বলৈ পাৰিম পাঁচজনীয়া ডকাইতৰ দল এটা আহিছিল আৰু এই পাঁচোজনে মিলি প্ৰথমে পিস্তল দেখুৱাইছিলে পিস্তল টুৱাইছিলে আৰু তাৰ পিছত বাকি যিসকল কৰ্মচাৰী তেওঁলোক বিশেষকৈ মহিলা কৰ্মচাৰীসকল তেওঁলোকে এতিয়া কৈছে যে কোনো মতে তেওঁলোকে ঘটনা সংঘটিত হৈ যোৱাৰ পিছত কান্দি থকা অৱস্থাত তেওঁলোকক দেখিছে ভয় খাইছে তেওঁলোক কোনো মতে তাৰ পিছত তেওঁলোকে ওলাই আহি কাৰোবাক ফোন কৰিলে আৰক্ষীক জনালে আৰু ইতিমধ্যে কাক যি তেওঁলোকে কৈছে যে সাৰক গুৰিয়াইছে এই ধৰণৰ কথাখিনি তেওঁলোকে কৈছে অৰ্থাৎ এটা ভয়ংকৰ পৰিকল্পনা ডকাইতৰ দল এটা কিন্তু এই ডকাইতৰ দলটো দিন দুপৰতে এই ঘটনা সংঘটিত কৰি কিমান দূৰ পলায়ন কৰিলে আৰক্ষীয়ে কিমান দেৰি পিছত গম পাইছে এই ডকাইতৰ দলটো ক'ত লুকাই আছে এতিয়া এইবোৰ প্ৰসংগ আহিব এইবোৰ প্ৰশ্ন আহিব নিশ্চিত ৰূপত ইয়াৰ তদন্ত আৰক্ষীৰ বাবে খুব চ্যালেঞ্জিং হ'ব 12 কোটি টকাৰ সোণ ৰূপৰ অলংকাৰ হীৰাৰ গহনা গোটেই উধাও হৈছে লৈ সিনেমাৰ কায়দাৰে কৰা ডকাইতি কাণ্ড এটা হিন্দীত কথা পাতিছিল বুলি কৈছে যিখিনি ভাষ্য হিন্দীত কথা পাতিছিল বুলি কৈছে শ্ব'ৰুমটো চেনকৰ এটা শ্ব'ৰুম এটা গহনাৰ বিপণী আৰু এই চেনকৰ শ্ব'ৰুমটো যিখিনি আপুনি গহনা গাঁঠৰি তাত দেখা পায় সেইবোৰ অলংকাৰ সকলোখিনি লৈ উঠা হৈছে চেনকৰ শ্ব'ৰুমত সংঘটিত এই ভয়ংকৰ ডকাইতি কাণ্ড দিন ডকাইতি অৰ্থাৎ বৰ হাঁহি এই ডকাইতৰ দলে হয়তো কৰবাত গমো পায় যে যিহেতু চহৰাঞ্চল আৰক্ষী কৰবাত থাকিব কিন্তু কেৰেপ নকৰি তাত এই ডকাইতি কাণ্ড কৰি নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হৈছে হিন্দী ভাষাত কথা পাতিছিল বুলি কৈছে আৰু কিছু নতুন ভাষ্য আমাৰ হাতলৈ আহিছে আমি শুনাম পিস্তল ধৰি কিনে প্ৰথমত আমাক কৈছে ওলা নিকলো হাসি নিকলো তো আমি ওলাই আহিছোঁ তাৰে পৰা ওলাই অহাৰ পিছত আমাৰ যিটো আৰু এজন মোৰ লগৰ আছিলে সি তলত পলাইছিলে সিয়াক গুলিয়াব ওলাইছিলে মই টানি ওলাই লৈছোঁ তাক মই ইয়াতে কাম কৰোঁ কেচিয়াৰ তাৰপিছত তাক গুলিয়াব বিচাৰিছিলে মই কৈছোঁ মাত মাৰিয়া হাম নিকাল ৰাই উস্কো নিকালকে তাৰপিছত আমাক হাতে ভৰি এইবিলাকেদি বান্ধিছে তাৰপিছত মুখত এই ৰছীটো দি বান্ধিছে তাৰপিছত মুখত আমাকে প্লাষ্টিকেদি বান্ধি দি পিস্তল ধৰিছে আৰু কৈছে কুছ কৰেগা তো হৰকত কৰেগা তো গলি মাৰ দেগা 5 জন মানুহ আছিল 6টা পিস্তল আছিল তেওঁলোকে এটা পিৰণ পৰিধান কৰি আহিছে পাঞ্জাবী পাইজামা সেইটো হ'ল সেউজীয়া কালাৰৰ আছিলে আৰু চশমা পিন্ধিছে সেই মানুহজন আৰু এজন শাৰ্ট পিন্ধিছে জিন্স পেণ্ট পিন্ধিছে সি চাপদাৰী আছে আৰু এজনে ওখকে লম্বা সি শাৰ্ট পেণ্ট পিন্ধিছে হেলমেট লগাই লৈছে আৰু এজনে গেটত আছিলে এওঁ হেলমেট পিন্ধিছে আৰু জেকেট পিন্ধিছে অলপ হৃষ্টপুষ্ট মানুহ সব লৈ গৈছে আৰু এজন পাতল পুতল ক্ষীণ সি কলা মাফলাৰ টাইপ যে মাস্ক থাকে সেইটো লগাইছে সেইটো লগাই পিনে চব লৈছে মানি বেগ চানি বেগ চব লৈ গৈছে কাষ্টমাৰ হিচাপে অহা নাই তলত ল'ৰাটোক সুধিছে চেংকক আহা পাৰে ও কৈছে ওপৰ মে সি লৈ আহিছে অহাৰ পিছত তাক বোলে তাতে ৰাস্তাতে পিস্তল ধৰি আমাক চবকেইটাক তাতে পিস্তল ধৰি পিনে আমাৰ ষ্টাফ আছে হ'ল 2জন কেচিয়াৰত থাকোঁ মেনেজাৰ আছে মেনেজাৰ পিছত আহিছে আৰু এনে 5জন ছোৱালী আছিলে এজন বাদী আছিলে নগদ 1,25,000 টকা লৈছে নগদ লৈছে নগদ 1,25,000 টকা আৰু বাকী আমাৰ হাতলৈ অহা তথ্য 12 কোটি টকাৰ অধিক যি সোণ ৰূপৰ গহনা লৈ উঠা হৈছে ইতিমধ্যে বৰপেটা ৰোড আৰক্ষী উপস্থিত হৈছে অব্যাহত ৰাখিছে তদন্ত দিন দুপৰতে চহৰখনৰ মাজমজিয়াত সংঘটিত ডকাইতি কাণ্ডক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পাঁচগৰাকী মহিলা কৰ্মচাৰী আছিল বুলি জনাইছে আৰু যিখিনি আমি ভাষ্যটোত শুনিলো এজনে সেউজীয়া ৰঙৰ কুৰ্তা পায়জামা পৰিধান কৰি আহিছিল এজনৰ গগলছ পিন্ধি আহিছিল গ্লাছ পিন্ধি আহিছিল আৰু বাকী কেইজনৰ মাফলাৰ আছিল মুখ ঢকা আছিল মাফলাৰ মেৰিয়াই আহিছিল
বিৱৰণখিনি দাঙি ধৰিছে আৰু তাৰ পিছত তলত যিজন ল'ৰা প্ৰথমে সুধিছিল হেনো হিন্দীত যে চেনকো ক'ত আছে, চেনকো ওপৰত থকা বুলি ক'লে, লৈ আনিলে আৰু তাতেই পিষ্টল দেখুৱাই সেইজন যুৱকক তাতে ৰখাই দি বাকী কেইজন সোমাল। গ্ৰাহকৰ ৰূপত নহয়, ডকাইতি কৰিবলৈ আহিছিলে। ডকাইতি কাণ্ডৰে সাধাৰণভাৱে সুধি তাত সোমাই এই ডকাইতি কাণ্ড কৰিছে আৰু বাকী যিকেইজন তাত দুজনকৈ কেচিয়াৰ থাকে, এজন মেনেজাৰ থাকে, মেনেজাৰ পিছত অহা বুলি ক'লে, কেচিয়াৰ দুজন থাকে, তেওঁলোকো কাষত থিয় কৰোৱাই দিছিলে আৰু তাৰপিছত হাত ভৰি বান্ধিছিলে। এই ধৰণৰ ডকাইতি কাণ্ড কৰাৰ পিছত যিটো CCTVৰ হাৰ্ড ডিস্ক সেয়া ভাঙি থৈ গৈছে। পুনৰ আমি যদি ভাষ্যখিনি শুনাব পাৰোঁ, আমি পুনৰ শুনাম এই যিকেইজন যুৱক, যিকেইজন ডকাইতকেইটা কেনেকৈ আহিছিল, কি কালাৰ, কি ৰঙৰ কাপোৰ পিন্ধি আহিছিল, কলৈ পলায়ন কৰিছে, গোটেই বিৱৰণ দাঙি ধৰিবলৈ এজন তাত ভিতৰত থকা লোক এজনে গোটেই বিৱৰণ দাঙি ধৰিছে। পুনৰ সেই আগবঢ়াম ভাষ্য। মূৰত বন্দুক ধৰছে, ধৰি কিনে ওলাই আছে, পিছে হাত ওপৰ কৰ, হাতটো ওপৰত কৰিছোঁ, পিছে আৰু হাত পিছত বান্ধি দিছে, মুখত প্লাষ্টিক লগাই জোৰকে বান্ধি দিছে। পিছে ওলালে যেতিয়াই মুখত শব্দ কৰিবি গুলি মাৰি দিম, বহি থাক, চুপচাপ বহি থাক। তাৰপিছত চুপচাপ বহি আছোঁ। বন্দুক দুটাকৈ আছিল, 5 জন। প্ৰথমতে আহি কেনে মোবাইলবিলাক লৈ গৈছে, চব মোবাইলবিলাক লৈ হাতবিলাক বান্ধি দিছে, মুখ বান্ধি দিছে আৰু কৈছে কথা নকবি। আগতে মুখ বান্ধা নাই, আগতে কৈছে কথা নকবি, চুপচাপ বহি থাক। মূৰত পিষ্টল ধৰছে, যদি কোনোবাই মুখৰ পৰা মাত ওলায় এতিয়াই মাৰি দিম। কিন্তু হিন্দী কৈছে, হিন্দী ভাষা কৈছে।